A very good evening to সকলোকে. Struggle begins. আজি আমি আমাৰ struggle begin নহয়. আমাৰ struggle আগতে begin হৈ গৈছে. ঠিক আছে for 2024. এইটো struggle হৈছে ইণ্ডিয়াৰ ফ্ৰীডমৰ কাৰণে. আৰু আপোনালোকৰ ফ্ৰীডমৰ struggle begin already হৈ গৈছে. যিদিনাখনি আপোনালোকে civil services clear কৰিব, সেইদিনাখনি আপোনালোকে freedom পাই যাব আৰু বহুতখিনি বস্তুৰ পৰা freedom পাই যাব হয়নে বাৰু কি কয় আপোনালোকে are you waiting for that day যিদিনাখনি আপোনালোকে ৰিজাল্ট ওলাব yes এইখন এবাৰ চাই লওক ইয়াত বেংগলত আপুনি হয়তো দেখিছে partition of Bengal divide and rule 1905 Gandhi March আপোনালোকে দেখিছে সাবৰমতি পৰা আৰম্ভ হৈছিল কোন ইয়াৰত এবাৰ লিখি দিয়ক Dandi March কোন ইয়াৰত আৰম্ভ হৈছিল 1930 very good এটা বিখ্যাত কথা বম্বেত হৈছিল 1885 ত কংগ্ৰেছ আৰম্ভ আৰু কুইট ইণ্ডিয়া মুভমেন্ট কেতে হৈছিল 1885 টো সকলোৱে জানে 1885 1942 ত কি হৈছিল QIM বৰ ধুনিয়া একদম মেপত এনেকে ধুনিয়াকে গুটেইখিনি আপোনালোকে পাই গৈছে আৰু এটা বস্তু দেখিছে চৌৰি চৌৰা ইনসিডেন্ট তো কেতিয়া হৈছিল নন কোঅপাৰেশন মুভমেন্টত আৰম্ভ হৈছিল চম্পাৰণ নন কোঅপাৰেশন মুভমেন্ট 1920 ত আৰম্ভ হৈছিল আৰু চৌৰি চৌৰাত 1922 ত নন কোঅপাৰেশন মুভমেন্টটো কল অফ কৰিছিল কোনে কল অফ কৰিছিল আৰু চৌৰি চৌৰা ইনসিডেন্টটোত কি হৈছিল ব্ৰিফলি ওয়ান লাইনত আপোনালোকে কক হু আৰু কিয় why MK গান্ধীয়ে কল অফ কৰিছিল বুলি কৈছে সবে লিখিব লাগিব আৰু কিয় হৈছিল কিয় কল অফ কৰিছিল তেওঁ কিয় why Lucknow violent হৈ গৈছিল পুলিশ স্টেশন জ্বলাই দিছিল থানাখন জ্বলাই দিছিল yes very good Lucknow Pact বহুত important 1916 Lucknow Pact ক'ত হৈছিল বুলি ক'লে Lucknowত হৈছিল very simple Lucknow Pact ক'ত হৈছিল 1916 আৰু ইয়াত কি হৈছিল moderates আৰু extremist অকল একগোট হৈছিল আকৌ এবাৰ reunion হৈছিল Amritsar Muslim League formation 1906 বুলি কৈছে ইপিনে ঢাকা তো Muslim League formation হোৱা বুলি কয় ঢাকা জালিয়ানৱালা বাগ 1919 বহুত ইম্পৰ্টেন্ট জালিয়ানৱালা বাগ massacre বহুত ইম্পৰ্টেন্ট 1919 তাপাই নন কোঅপাৰেশন মুভমেন্ট আস্তে আস্তে আৰম্ভ হৈছে খিলাফত মুভমেন্ট 1920 খিলাফত মুভমেন্ট আৰু নন কোঅপাৰেশন মুভমেন্ট একে লগতে হৈছিল সেম মুভমেন্ট তাপা দিল্লীত কি হৈছিল কনস্টিটিউয়েন্ট অ্যাসেম্বলি ফৰ্মেশন হৈছিল ক্যাবিনেট মিশন প্ল্যান পাস হৈছিল খুব ধুনিয়া Simon Commission Madras in 1927 এখন হৈ গল আমাৰ 1857 to 1947 or map based explanation বৰ সুন্দৰ ঠিক আছে let's see Indian nationalism grew partly as a result of colonial policies আৰু partly as a reaction to colonial policies দুটা কথা এটা হল as a result এনেকে হ'ব okay আৰু এটা হল reaction
ঠিক আছে nationalism grow করেছিল nationalism মানে কি what do you mean by nationalism is a feeling এটা আছে senti এটা আছে that we are one nation আমি যে ইন্ডিয়ানস এই ফিলিংটো হৈছে nationalism ক্লিয়াৰ হল সকলোৰে yes কব যদি হৈছে যদি নাই হোৱা no বুলি কব so nationalism grow কৰিছে আৰু আপোনালোকক মই কৈ থওঁ nationalism only in India grow কৰিছে নে all over the world idea এটা world or global idea হয় নে only India the nationalism আৱিষ্কাৰ হৈছে এনেকুৱা নেকি all over the world worldwide global idea হয় nationalism ঠিক আছে এই ফ্ৰেঞ্চ ৰেভলিউচনৰ পৰা আস্তে আস্তে কে nationalism আহিছে worldwide upsurge of the concepts of nationalism right of self determination initiated by the French Revolution French Revolution eta বহুত eta কি বুলি কম যুগান্তৰকাৰী যুগান্তৰ যুগ প্লাস অন্তৰ মানে যুগান্তৰ মানে paradigm shift আনিলে French Revolution Indian Renaissance offshoot of modernization initiated by British India Indian Renaissance কি হল offshoot of modernization কৰিব বিচাৰিছিলে British সকলে India strong section to British imperialist policies in India strong section নহয় strong কিবা হ'ব লাগিছিল strong reaction হ'ব লাগিছিল এটো strong reaction এটো reaction হ'ব লাগে clear কৰি লব reaction to British imperialist policies in India এই কিটা কাৰণত nationalism to grow কৰিছিলে আপোনালোকে এটা মোক কক nationalism কিয় grow কৰিছিলে number 1 এটা হল worldwide idea হয় এটো অকল ইন্ডিয়াত আহা আইডিয়া নহয় worldতে grow কৰি আছে number 2 Indian Renaissance মানে offshoot of modernization initiated by British offshoot হয় যেটো nationalism is an offshoot বুলি কব পাৰে strong reaction হিচাপেও কব পাৰি offshoot মানে result বুলি কব পাৰি result of modernization or reaction to modernization by imperialist policies in India worldwide renaissance modernization strong reaction খুব ধুনিয়াকে আপোনালোকে লিখিছে worldwide Indian Renaissance offshoot or strong reaction এইকিটা লিখিলে চাৰিটা প্যাৰাগ্ৰাফ হৈ যাব আপোনালোকৰ understanding of contradictions in Indian and colonial interests Indian আৰু colonial interest মাজত contradiction কিবা আছিল নেকি India interest বু বেলেগ আৰু colonial interest বু বেলেগ এনেকুৱা কথা হ'ব হৈছিল নেকি yes বুলি কৈছে মিস খাউন মিস সিংহা কৈছিলে আগতে বুজি পাইছিলে নে মডাৰেটস বিলাকে এটো বুজালে মানুহ বিলাকে নিজে নিজে বুজি পাইছিলে নে বুজালে নিজে নিজে বুজি পাইছিলে নে বুজালে বুজালে it's very important বুজোৱাটো হয়নে very good যে contradiction আছে colonial british সকলে নিজৰ ভালৰ কথা চিন্তা কৰিছে ব্ৰিটিছ সকলে ইন্ডিয়াৰ ভালৰ কথা চিন্তা নকৰে ইন্ডিয়াৰ ভালৰ কথা চিন্তা কৰিবলৈ ইন্ডিয়ান মানুহবিলাকে জাগ্ৰত হ'ব লাগিব হেতু এটা ৰিজন হয় আৰু এটা ৰিজন হয় পলিটিক্যাল administrative আৰু economic unification of the country ব্ৰিটিছ বিলাকে আহি এক শাসন লৈ আহিলে না one rule আৰু তাৰপিছত one nation হৈ গ'ল আগতে মানুহবিলাকে সবকে নিজৰকে বেলেগ বেলেগ বুলি ভাবিছিলে মানুহবিলাকে মইটো বেংগলী হয় মইটো মাদ্ৰাসী হয় মইটো বম্বেয়া হয়
মই তো ইউনাইটেড প্ৰভিন্স হয় মই তো শিখ হয় সো বেলেগ বেলেগ ভাবিছিলে নিজকে মই তো অসমীয়া হয় এনেকে ভাবিছিলে Indian province under direct British rule Indian states under indirect British rule asile Indian province bilak amar Ahomkhon Indian state asile ne Indian province asile kok Ahomkhon British rule under ki asile indirectly rule kora British state asile ne directly rule kora British province asile province Indian states bukumbur hoy Rosa Rosa jot jot asile এগুলোক হল ইন্ডিয়ান স্টেটস বাকিবোৰ ব্ৰিটিছৰ সেন্ট্ৰেল এডমিনিষ্ট্ৰেচনৰ আন্ডাৰত আছিল ব্ৰিটিছৰ প্ৰভিন্স আছিল মাত্ৰ এতিয়া কক ব্ৰিটিছৰ প্ৰভিন্স বিলাকত ডাইৰেক্ট ৰুল আছিল ব্ৰিটিছৰ প্ৰভিন্স বিলাকক সেম লজ আছিল নে তেতিয়া হলে সেম লজ এক্ৰছ অল ব্ৰিটিছ প্ৰভিন্সেস yes or no আৰু ব্ৰিটিছৰ ষ্টেটস বিলাক ইন্ডিয়ান ষ্টেটস বিলাকত বেলেগ ৰুল আছিল নে বেলেগ ল আছিল নে তেতিয়া ষ্টেটৰ ল চলিছিল নে yes or no ব্ৰিটিছ বিলাকে তো ডাইৰেক্টলি ল বনোৱা নাছিল হয়নে ৰুল টু বচন হি শাসনে হৈ আছিল বচন বচন হয়নে সো আপোনালোকে হেতু বুজি পাব লাগিব যে lot of India was under Indian states a professional civil service, a unified judiciary, codified civil and criminal laws throughout the length and breadth, imparted a new dimension to political unity to the hitherto cultural unity. Etia lage to cultural unity to asili, etia political unity hoy gol. Indians bilake price similar dhornor dekhibolo price similar khaisilo price similar food enugwa dhornoru kintu aru dev devi pujao tenake korisile kintu the political unity ahi gol the necessities of administrative convenience penetration and commercial exploitation were the driving forces behind the planned development of modern means of transport and communication, such as railways, roads, electricity, and telegraph. Railway, Armbahol Ketia, 1853, Enogomanot Hosen Giber, Railway Armbo. Roads, so be say 1852, 53, believe we said. Telegraph ahi gol enugwa bostubor ahi gol electricity roads railway telegraph hane twofold effect of this process of unification to political whole economic whole political economic administrative আৰু আগতে কি আছিল already কেনেকুৱা ধৰণৰ unification আছিল Indiaত already existing unification কি আছিল মানে cultural unification আছিল হয়নে cultural unification already asile etia political economic aru administrative enugwa dhৰণৰ unification bur ahi gol so amar the same law same amar durdokha economic fate of the people of different regions got linked together for instance failure of crops in one region affected prices and supply in another region. Modern means of transport and communication brought people, especially the leaders, from different regions together. It a railway hua karne
আগতে যত মান্থস লাগি গৈছিলে এটা উইকছত ট্ৰেভেল কৰিব পাৰি হয়নে This was important for exchange of political ideas, for mobilization and organization of public opinion on political and economic issues. So idea ta agote bahut time lagisile transfer hobole. Ajikali idea bu kiman time on transfer hobo pare eta jaga pa eta jaga le. Kok second zone lage microsecond millisecond bili koise. Millisecond transport ho jay hane na agote ISD call kobo lage ajikal to WhatsApp ote hoy jay hane na WhatsApp Google Meet kenoka moja ভাবক না এটো এটা এনেকুৱা এটা টিউশন ক্লাস হৈ আছে আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱাবাৰ টু নৰৱে নে ক'ৰপৰা ক্লাস কৰিছে আমাৰ নৰৱে ওমান বেংগলোৰ এনেকুৱা টাইপৰ পৰা ক্লাস কৰিছে OGP নৰৱে নে ক'ত আছিল পাহৰি গলো মই নৰৱে নহয় তো বেলেগ এটা আছিল মোৰ মনত পেলাবই পৰা নাই এতিয়া So এই ideas বোৰ spread হবলে ইমান fast spread হল no so হেনেকুৱা এটা idea spread হল হেতুৰ নাম n আখৰ দি আৰম্ভ কক আমি কথা পাতিছিলো কি নাম হয় হে idea টোৰ যিটো start হয় n দি যিটো গুটেই ভাৰতবৰ্ষতে spread হৈ গল কক idea টোৰ নাম কি হয় nationalism is correct answer nationalism idea to iman pass arambo hol আজিকাল তো মানুহ বিলাকে ৰনাল্ডো মেসি বুলি ফাইট কৰি থাকে শুনিছে নে আপোনালোকে মই কথা বিলাক মই ৰনাল্ডো ফ্যান মই মেসি ফ্যান এনেকে শুনিছে নে আপোনালোকে yes so আগতে তো মানুহে এখন ইন্ডিয়ান নেশনৰ কাৰণে ফাইট কৰিব লাগে হেতুৱে গম পোৱা নাছিলে আমাৰ একচুয়াল ইন্টারেস্ট বোৰ জড়িত হৈ আছে ইন্ডিয়া বুলি ভাবিলে আমাৰ লাভ আছে এনেকুৱা ধৰণৰ কথাবিলাকে ভাবি পৰা নাছিলে এতিয়া তো মানুহে ৰনাল্ডো মেসি আপোনাৰ লগৰে আছে নেক্সট ক্ৰিকেটতো আছে কোহলি ফ্ৰেন্ড কোহলি আৰু ধোনি ওকে Western thought and education. Thought. A thought to eto damar bostu. Thought to ahe education opera. Jimane manu educated hoy, himane thinking to bhal hoy goi thake. Hane? Neki. Education mane to writing na hoy. Education mane to reading na hoy. Mur mote to education mane thinking. Ki koy? আপনি ভাল ভাল কথা থিংকিং কৰিব পাৰিছে মানে আপনি এডুকেটেড হয় লাগিলে আপনি ভাল ভাল কথা যিমানে লিখক যদি থিংকিং কৰিব নোৱাৰে ৰিডিং ৰাইটিং স্পিকিং বৰ ঠিক আছে ৰিডিং ৰাইটিং স্পিকিং আপনি থটটোৱে প্ৰকাশ কৰিছে যেতিয়া ভাৱটো প্ৰকাশ কৰিছে কথাৰে লিখাৰে ৰিডিংৰে বা টাইপ কৰিছে বা পেইন্ট কৰিছে একেটাই কথা আলটিমেটলি ইট ইজ থট সো এই ওয়েস্টার্ন থটৰ কিছুমান আইডিয়াজ আছে যেনেকে liberalism my life my rules radical thought of European thinkers like Milton Shelley John Stuart Mill Rousseau Paine Spencer Voltaire এইবিলাক দাৰ্শনিকৰ কথাবিলাকে মানুহবিলাকক একদম পুৰা strong কৰিলে thinking কৰিবলৈ বাধ্য কৰিলে have many Indians imbibed modern, rational, secular, democratic, and nationalist ideas. Modern ideas mean a set of beliefs, set of ideas, which is different from medieval. Medieval is a feudalistic mentality. Tar biporite ahise counter hisabe modernism ahise modern. Jot mane industry kotha pate. যত মানে সায়েন্সক একদম রিলিজিয়ন নিচিনাকে বিলিভ কৰে হয়নে ৰেশনালিজমৰ কথা মানুহে কয় ইত্যাদি লজিকৰ কথা কয়
So rational, secular মানে কোনো ধৰ্ম আমি ষ্টেটত ধৰ্ম ৰিলিজনৰ প্ৰভাৱ পৰিব নিদিও এই কথাটোৱে হৈছে সেকুলাৰিজম ঠিক আছে পলিটিক্সত ৰিলিজন নানো হেতুৱে সেকুলাৰিজম ডেমোক্ৰেটিক আমি যিকোনো ডিসপিউট হক আমি ডেমোক্ৰেটিক ওয়েৰে সলভ কৰিম ভোট টু ওয়ে অফ লাইফ হ'ব আপোনালোকে কেতিয়াবা এনেকুৱা হয় নে লগৰ বিলাক ভোট খাইছে তাৰ পিছত কোনবা মুভি চাবলৈ যাব লাগে তেতিয়া আপোনালোকে ভোট কৰে নে কোনখন মুভি চাবলৈ যাব এনেকুৱা কৰে নে বাৰু যি ভোটত জিকে হেতুৱে ভোটত নিজিকিলেও ই চাব যাব লাগিব এনেকুৱা কৰে নে বাৰু আপোনালোকে ডেমোক্ৰেটিক প্ৰিন্সিপলছ ইউজ কৰে নে আপোনালোকে নে মোৰ ওচৰত পইচা আছে মই যিখন মুভি চাম এখনে ততে সবে চাব লাগিব এনেকুৱা কৰে নেকি communication through English no among nationalist leaders from different linguistic regions so English to jetia ahi gol tetia ki hol tetia English ot kotha patibo parile Marathi ejone Madrasi ejonok kotha patibo parile Madrasi মানে মই এনেকে কৈছো মাদ্ৰাছাৰ গোটে সাউথৰ মানুহ মাদ্ৰাছা বুলিয়ে কৈছিল তেতিয়া ঠিক আছে সো ইন ইংল্যান্ডত পঢ়িব গৈছিল না মানুহ বিলাক ধনী মানুহ বিলাকে আপোনালোকে জানে নে দেৱদাস কোট পঢ়িব গৈছিল মন আছে না আপোনালোকৰ দেৱদাস কোট পঢ়িব গৈছিল আমেৰিকা গৈছিল নিউজিল্যান্ড কলে গৈছিল someone is unable to join ইয়াতো মই পোৱা নাই মইতো জয়েন কৰিবলৈ দি আছো মেবি বেলেগ এটা লিংকত তেওঁ আছে লণ্ডন দেৱদাস লণ্ডনলৈ গৈছিল ইয়েস ইংল্যান্ডত পঢ়িব গৈছিল কাৰণ কি ইণ্ডিয়াত ভাল ভাল কলেজ নাছিলে কটন কলেজ কেতিয়া এস্টাবলিশ হৈছিল 1901 নেকি তাৰ আগত অসমীয়া সকল কোট পঢ়িব গৈছিল কলকাতা মানে working of modern political institutions dekhile in a free country hole ki hoy তেওঁলোকে ইংল্যান্ডত গৈ দেখিলে ইমান উন্নতি হয় ফ্ৰী কান্ট্ৰিত আমাৰ দেশখন তো ফ্ৰী নহয় হে কাৰণে আমাৰ দেশখন ফ্ৰী কৰিব লাগে আমাৰ দেশখন ফ্ৰী হলে আমি উন্নতি কৰিব পাৰিম compare that system with Indian situation where even basic rights were denied to citizens এনেকুৱা কিছুমান কান্ট্ৰি আছে য'ত ব্ৰডবেণ্ড কানেক্টিভিটি টু ফান্ডামেন্টাল ৰাইট হৈ গ'ল জানে নে আপোনালোকে নৰৱে ইত্যাদি কান্ট্ৰি আছে সব ব্ৰডবেণ্ড ফান্ডামেন্টাল ৰাইট হৈ গ'ল আমাৰটো যিকেইটা ফান্ডামেন্টাল ৰাইট আছে হেকিটাই ভালকে আমি ইমপ্লিমেন্ট কৰিব পৰা নাই the ever expanding English educated class from the middle class intelligentsia ei bilage garber class hoy middle class who provided leadership ei apnaloge bilage middle class no eta middle class apne civil service hobo bicharise you want to become leaders you want to change you want to give leadership to the other people you want to help people out hoy na noy newly arising political unrest our civil service aspirants bilake a nationalist movement to lead korisile Subhash Chandra Bose hok Surendranath Banerjee hok etc ঠিক আছে role of press and literature press or literature বহুত employment importance asile কারণ কি ইউটিউব নাছিলে এটা নিউজ নাছালো মানুহ ইউটিউব চাই ইনষ্টাগ্ৰাম নাছিলে টুইটাৰ নাছিলে সেই কাৰণে মানুহবিলাকে ভাব বিনিময় কেনেকে কৰিছিলে স্প্ৰেড অফ আইডিয়াস কেনেকে হৈছিলে প্ৰেছ লিটাৰেচাৰ দিলে criticize official policies urge people to unite
helped spread modern ideas of self-government, democracy, civil rights, and industrialization. Self-government কেনেকুৱা ডাঙৰ আইডিয়া হয় এইটো আইডিয়া মূৰত এবাৰ সোমাই গলে যেতিয়া লাগে self-government নাপায় তেতিয়া লাগে নোলায় মূৰৰ পৰা democracy, civil rights, industrialization. Civil rights, সেইবোৰ rights হয় যিবোৰ আপোনালোকে এই যে society খনত জীয়াই থাকিব এই যে জীয়াই থাকিবলৈ যিকিটা rights লাগে as a citizen সেইকিটা civil rights হয় Can you name some of the civil rights? চাই কলেও হ'ব civil rights কি আছে What can be included in civil rights? যিবোৰৰ কাৰণে মানুহবিলাকে demand কৰিব ধৰিলে What are civil rights? Example, চাই মিলি কওক Exchange of political ideas among nationalist leaders from different regions. Different ideas spread korile, ideas exchange korile. Ideas exchange ketia hoy? Right to vote, to a fair trial, to government services, public education, ebula gute civil rights hoy. Mok bhal hikha lagibo, school lagibo, enukabu demand koribo dhorile. Fair trial lagibo, jothe mote jate manhoy amak loi na jay dhori ideas exchange kore manhoy jeta meet kore so hekane meet korke meeting bili koy your life is going to be meeting in future civil service kole rediscovery of India's past Indians knew about their past well. Agote Indians bilage nijor past to pohibole iman border nokorisile. Jetia Britishe kole tohotor past to bahut beya. Jetia Indian bilage khosori sale kole je bahut beya. Amar past actually bahut bhal. Ne kole. Developed political, economic, social institutions, a flourishing trade with the outside world. A rich heritage in arts and culture and numerous cities. Amar pastot bahut sohor asile. Ami ekdom flourishing trade korisilu. Greece or logot ami trade korisilu. Malaysia, Singapore logoto trade korisilu ami. Arab or logoto trade korisilu. Amar bahut bhal political institution asile. Empires asile. Bhalotko bhal empires. Ami dhonitko dhoni desh asilu. World or ataitko dhoni deshor bhitor onnotom asilu. এই নিজৰ পাস্তটো পঢ়ি মানুহবিলাকে প্ৰাইড ফিল কৰিলেনে বাৰু ব্ৰিটিছে কিন্তু কৈছিলে তহঁতৰ একোৱে নাই আমি নহলে তহঁতৰ নহবই এনেকুৱা ধৰণৰ কথা কৈছিলে আৰু বহুত মানুহে প্ৰথমতে মানি লৈছিলে তাৰ পিছত মানুহে যেতিয়া নিজে ষ্টাডি কৰিলে পাস্তটো সেইকাৰণে হিষ্ট্ৰী পঢ়িলে বহুত সাহস পালে হিষ্ট্ৰীটো সেইকাৰণে বহুত ইম্পৰ্টেন্ট হিষ্ট্ৰী নপঢ়াহেঁতেন আমাৰ এতিয়ালৈকে British bilake misa kotha koi pine amak bubak banai thakib parilehen ekane kunbai jodi koy history pohile ki important etu tanok kobo je history nopha hole etia lage amak British e hakon koi thakile karon British e kotha to mani lulu hete bole ami pohiso totor history bahut beya ase let us rule to apnage history tu ami to najanu maybe thike kotha koise ki jani eno kotha bhabile The theory put forward by European scholars that the Indo-Aryans belong to the same ethnic group. Oh, eto ki kotha kole. Je British bilake aru Indian bilake actually Aryan pa ahise. Oh, tar mane yahti amakko eko beleg nohoy. Tetia haha ahi gol. Courage ahi gol, hane? From which other nations of Europe had evolved gave a psychological boost to the educated Indians. So psychological boost po lage moja. Clear, ekhin lage clear holne hokolore. Kabar kiba doubt ase kobo pare. Ami agbahim tar pisot. Rediscovery of India's past, role of press and literature.
Civil rights কাৰণে মানুহে বুজি পালে civil rights বহুত দৰকাৰ আমাৰ ভোটাধিকাৰ দৰকাৰ justice to fair হ'ব লাগে গভৰ্ণমেণ্টে আমাক সাৰ্ভিস দিব লাগে পাব্লিক এডুকেশ্যন পাব লাগে আমি ক্লিয়াৰ সকলোৰে yes or no নে নাই কোনো কোৱা নাই চোন সবে আৰাম কৰি আছে নেকি ক'ব লাগিব yes no সবে কৈছে এটা আগবাঢ়িব পাৰি মানে okay thank you so much progressive character of socio-religious reform movements acha ekente mo hudi no socio-religious reform movements keta type ot asile social reform movements two types ot asile niki ki types ot asile social religious reform movement 2 1 2 kok ki hoy ki asile mo pahori golo nohoy revivalist aru reformist very good thank you so much rise of middle class intelligentsia bor letha ei middle class blage soboti gondogulia varied background but a common foreground of knowledge kanki middle class e knowledge ideas values ebla komot kotha pathake bor digdar impact of contemporary movements worldwide all worldwide rise of a number of nations on the ruins of Spanish or Portuguese empires in South America. National liberation movements of Greece, Italy in general, and Ireland in particular. Ireland they were inspired korisile. Ireland they karbra independence bisaisile. Koksun. Britain opera, yes. Reactionary policies and racial arrogance of rulers. Racial myths of white superiority, discrimination, and segregation. Lytton's reactionary policies. Reduction of maximum age limit for the ICS from 21 to 19 years. Bhavogna. 21 years asile. Hetu gopne 19 years korise. Kyo korise why? 21 to 19 years kyo koi dile? 1876 ot. Tar mane apni bhabo amar je Anandoram Borua teo 21 years ote ICS clear korile bhabo aru amak to 32 Nepaboy hetu age of 19 years of 19 deprived Indians exactly Indians bilako humoto nibisarisile ami Anandoram Borua actually ami photo logai rakhibo lage amar ghor bilakot hoy na nohoy ki koy apnaloge ami smoron koribo lage teo 21 bhabo na 21 ot ami ki koriasilu 21 ot bhabiboi norome aru teo 21 years ot ICS hoy gol teo the first graduate of Assam prothom graduate yar agot অসমে মানুহ গ্ৰেজুৱেট নাই আৰু তেৱে UPSC দিছে UPSC নাছিলে বৰ্তমান মই কথাটো কৈছো আৰু তেৱে ফাৰ্স্ট ডিসি ইন ইন্ডিয়া বাৰপতি আমি মোৰ কথা কৈ থাকিব লাগিব আমাৰ অসমে মানুহবোৰ ফাৰ্স্ট ডিসি হৈছে আমি আৰু ডিসি হ'ব লাগিব ফাৰ্স্ট ডিসি ইন ইন্ডিয়া এতিয়া আমাৰ 32 ইয়াৰ্স লগে এজ আছে সো হেতু কৰিছো এতিয়া 19 বা 21 নহয় 21 plus kiman 32 hoy 11 niki 11 Vernacular Press Act 1878 ei gita monot rakhibo de ei reactionary policies keta monot rakhibo apnaloke 1876-78 Political associations before the Indian National Congress INC form hoar agot ki political associations asile aru heblage administrative reforms
Association of Indians with Administration আৰু spread of education কথা কৈছিল ঠিক আছে Bengal Banga Bhasha Prakashika Sabha 1836 Zamindari Associations Landholders Society marked the beginning of an organized political activity Bengal British Indian Society 1843 studying actual condition of the people of British India 1851 Zamindari Association plus Bengal British Indian Society is equal to British Indian Association Zamindari Association plus Bengal British India Society is equal to British Indian Association এইকিটা আপোনালোকে নাম টেবল বনাই পিনে মনত ৰাখিব আৰু পাহৰি যাব এইকিটা বাৰেপতি অকল কষ্ট কৰি মনত ৰাখিব কাৰণ কি এইকিটা মানে কি 10-12টা ভিতৰত সুধি দিব পাৰে 10 to 12 এ আহিব হিষ্ট্ৰী ওপৰত প্ৰশ্ন তাৰ ভিতৰত ধৰি লওক 6 weightage বেছি আছে 6 to 7 modern Indian history আহিব তাৰ ভিতৰত এইটো আহি যাব পাৰে জমিনদাৰী এছ'চিয়েচন ল্যান্ড হোল্ডাৰ্স বিলাকে এছ'চিয়েচন কৰিছিল সব অৰ্গানাইজ পলিটিক্যাল এক্টিভিটি কিয় ল্যান্ড হোল্ডাৰ সকলে কিয় তেওঁলোকে এছ'চিয়েচন কৰিছিল কক ল্যান্ড হোল্ডাৰ সকলে কিয় এছ'চিয়েচন কৰিছিল জমিনদাৰ এছ'চিয়েচন বুলি কিয় বনাইছিল why do people organize suppose kobat uber salok hokolor organization ase suppose auto wala association ase kyo ase association bilak ki kyo karone important bhabokson apnaloke demand unity yes demand interest যদি উবৰ যদি দাম বঢ়াই দিয়ে উবৰ যদি দাম বঢ়াই দিয়ে যে আপোনালোকে ডেইলি 1000 টকা দিব লাগে সে ডেইলি 2000 টকা দিব লাগে বুলি কৈ দিয়ে তেতিয়া ইউনিয়নটো কামত আহিবনে বাৰু তেওঁলোকে একগোট হৈ পিনে ইউনাইটেড হৈ পিনে ডিমান্ড কৰিবনে যে এটো কমাই দিওক বুলি নবঢ়াব বুলি সো ল্যান্ড হোল্ডাৰ সকলেও তেনেকে গম পাইছিলে সো পঢ়াউনা কৰা মানুহবিলাকে গম পায় যে ইউনাইট হ'ব লাগে বুলি Bengal British India Society studying actual condition of people of British India study kore teoloke condition bilak Zamindari Association plus Bengal British India Society British Indian Association hologe etu monot thaki mane Zamindari Association plus BBI is equal to BIA chance একদম হাই চান্স আছে বুলি নকওঁ মই 1 স্টাৰ দি থৈ দিম এটুত 1 স্টাৰ আপুনি পঢ়িব 1 স্টাৰটো যিবিলাক 5 স্টাৰ হয় বহুত ইম্পৰ্টেন্ট কিছুমান বস্তু 7 স্টাৰ থাকে 7 স্টাৰ দি দিলে মানে এটো গম পাব এটো বহুত ইম্পৰ্টেন্ট হয় তেখেতক নিজৰ ৰাইটস লাগে ইয়েস এইজন মানুহ তেওঁ কোৱা হৈছে গ্ৰেট ওল্ড ম্যান অফ ইন্ডিয়া গ্ৰেট ওল্ড ম্যান অফ ইন্ডিয়া গ্ৰ্যান্ড ওল্ড ম্যান অফ ইন্ডিয়া বুলিও কয় নামটো কব পাৰিব নি কোনবাই East India Association Dada Bhai Naroji 1866 London Naroji he is Naroji Grand Old Man of India Indian League Sisir Kumar Ghosh 1975 so 1885 or agot Indian Association of Calcutta 1876 Surendranath Banerjee Anand Mohan Bose most important of pre-Congress associations Indian Association of Calcutta apnak 3 star dillo eto monot rakhibo Indian Association of Calcutta kone kone start korisile likhi diok SN Banerjee Anand Mohan Bose AM Bose SN or AM sanam ho gol naki eto SNAM Indian Association IAC ঠিক আছে very good sanam
Indian Association of Calcutta. AIMS, to ki hoy golo All India Institute of Medical Sciences niki. Aim to ki hoy? Create a strong public opinion on political questions. Public opinion to kyo important? Public opinion. Why is public opinion important? Public opinion jodi create kore, public e jodi naraz hoye jay, tetia government solabole bor digdar hoye jay. Ei karone people are aware korato bahut important. Unaware people are rule kobole bahut easy. People that educated hoye jay bor digdar hoye jay. Hokibo nwari educated people of. So strong public opinion on political questions. Unify Indian people on common political program. So all landholders all unite korile. Bengal Indian Association, British Indian Association nugabu korile. Kintu gutti all people of ekelog koribule association eta dorkar hoyesile. Hetu hobo all India Association eta. আৰু তেনেকুৱা এটা মঞ্চ হয় কি 1885 কি হৈছিল বম্বে আইএনসি yes বম্বে পূৰ্ণ সাৰ্বজনিক সভা কোনে কৰিছিলে মহাদেৱ গোবিন্দ ৰানাদে এবিলাক লিখি লৈ পিনে মনত ৰাখিব চেষ্টা কৰিব ষ্টিকি নোট টেবুলৰ মুখত যে লগাই লয় যে এবিলাকে লগাই লয় Badruddin Pyabji, Firoz Shah Mehta, K.T. Telang, Madras Mahajan Sabha, 1884. Mahajan Sabha, naam to. M. Veera Raghavasari, Subramania Iyer, P. Charlu. Important, 3-star. আগতে অহা মই দেখিছো মাদ্ৰাজ মহাজন সভাত কোন কোন আহিছিলে কোন কোন আছিল বম্বে প্ৰেসিডেন্সি এসোসিয়েশন কোন কোন আছিল পুনা সাৰ্বজনিক সভা কোনে এস্টাবলিশ কৰিছিল এইবিলাক কমন কোৱেশ্চনস হয় আহিব এইটা ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ 1885 আৰু ডিসেম্বৰ কেতিয়া 28 Bombay. 72 delegates. 72 delegates. 72 delegates of Parab and Rambo Hose. Amardu around 1,000 people are set. So I mean TTR Homa Congress of Kutu BC Manhomi good has. In fact, I might have 46 on Manhoma A2 class of life Korea set. So prior 72 delegates mane kiman kom manu asile bhabok president asile WC Umesh Chandra Banerjee আপোনাকে দেখিব কংগ্ৰেছ সেকশন বিলাক বম্বে থাকিলে বম্বে মানুহ এজনক প্ৰেসিডেন্ট নি দিয়ে বেংগলৰ মানুহ এজনক দিছে এটো তেওঁলোকে সদায় মেইনটেইন কৰে জানেনে আপোনালোকে কথাটো met every year in December in a different part of the country each time. Naroji, Dadabhai Naroji 3 times. 1890, Kadambini Ganguly, first woman graduate of Calcutta University, addressed the Congress session. Kadambini Ganguly asle first woman graduate of Calcutta University, address koisile Congress session. Dadabhai Naroji 3 times hoisile first president of INC Aeron Sao first Indian National Congress photo maibo dise ekhono post sauksun now ifale family kenuka pose eta dise reason Aeron Sao kenege thio hoise Listen, আগৰ দিনত মানুহবিলাকে পোজ দিলে মানে আজিকালি এটা বস্তু আছে না পাউট কৰে যে সেলফি দিলে মানে দেখিছেনে পাউট কৰে নে
আজিকালি পাউটটো আছে নে বাৰু মানুহবিলাক যে সেলফি লওঁতে পাউট কৰে সো এজনে পুৰা এনেকে ফটো মাৰিব লৈছে ন পুৰা এনেকে চাই দিছে ডাঙৰ টুপি পিন্ধিছে ক্যান্ডিড ফটো চাই ক্যান্ডিড সো ইন্টারেস্টিং ন আমাৰ সবে টুপি কিবা নহয় টুপি পিন্ধে আগতে এইজন বাৰু এও হিউম নেকি বাৰু এজন ব্ৰিটিছ নিচিনা লাগিছে পাগড়ি ঠিক আছে ইমান পুৰণা ফটো চাওক 1885 ৰ ফটো aims and objectives found a democratic nationalist nationalist বুলি জানে আৰু democratic বুলিও জানে কি হয় so এটো হল মেইন aim democratic nationalist movement এটা start কৰিব হেতু কথা politicize and politically educate people মানুহ বিলাকক জগাব লাগিব political চেতনা কনসিয়াস কৰিব লাগিব কি হৈ আছে হেতু কনসিয়াস কৰিব লাগিব কাৰণ কি ৰাইজে যদি সাপোর্ট কৰে তেতিয়া কি হ'ব তেতিয়া রুল জি ৰাইজক সাপোর্ট কৰে তেমে রুল কৰিব পাৰিব establish the headquarters for a movement promote friendly relations among nationalist political workers from different parts of the country team spirit will go বিচাৰিছে সবৰ মাজৰে team spirit will go বিচাৰিছে develop and propagate anti-colonial nationalist ideology ideas bo propagate ko বিচাৰিছে propaganda propagate কৰাটো idea বোৰ spread কৰাটো মই অনবৰতে আপোনালোকক propaganda কৰি থাকো answer writing কৰিবলে MCQ কৰিবলে newspaper কৰিবলে অনবৰতে কৈ থাকো so hetu ideas বোৰ spread kora jate apnaloke empowered hoy jay you become politically empowered no civil servicely educated hoy jay apnaloke formulate and present popular demands before the government with a view to unifying the people over a common economic or political program amar jate eta common economic program eta hoy common political program eta hoy political program mane amar self rule jate hoy economic program mane ami socialist type or eta government tetia lagi kinu aha nai kinu socialist ideas bilak telage hoise kiba okman to ami economic idea okman thakibo lage enwa type of pisore economic to ki bili korile socialist type of economic teoloke gurutto dile hane আৰু পলিটিক্যাল কি হল রিপাবলিক হবো আমার পলিটিক্যাল আইডিয়াস বু রিপাবলিকান হবো আৰু পার্লামেন্টারি সিস্টেম অফ গভর্নমেন্ট হবো এনুকান আইডিয়াস বুৰ আহি আৰু হি আইডিয়াস বিলাকে আমি কনস্টিটিউশনত লিখি নললনে বাৰু তেতিয়া লাগে একো নাছিলে কিবা এটা কৰিম আৰু এনেকে আছিলে কিবা এটা কৰিম আৰু কিবা এটা পলিটিক্যাল প্ৰগ্ৰাম এটা বনাম আৰু তেতিয়া লাগে ইমান ক্লিয়াৰ কাট আইডিয়া নাছিলে আস্তে আস্তে কি ডেভেলপ হৈছে ঠিক আছে তেতিয়া যদি কংগ্ৰেছৰ মানুহবিলাকক ফুদিলেহেঁতেন যে এনেকে যে খুধে যে এনেকে ৰেলী বিলাকত যে মানুহ যায় তাৰপিছত মাইক লৈ পিনে খুধে যে কিয় আহে এনেকে খুধে যে ক'ব নোৱাৰে যে গম পায় নে আপোনালোকে চাইছে না আপোনালোকে নিউজ চেনেল বিলাকে যে গৈ পিনে যে ৰেলীত খুধেগে মানুহবিলাকক আপ কিয় আহে ক'ব নোৱাৰে 500 টকা দি আহে বুলি কয় যে তো তেতিয়া যদি কংগ্ৰেছৰ মানুহ এজনক খুদিলেহেঁতেন তাহলে কেনেকুৱা ধৰণৰ ইন্ডিয়া বিচাৰিছে হয়তো তেওঁলোকে ক'ব নোৱাৰিলেহেঁতেন নাজানো আপোনাৰ ইকোনমিক প্ৰগ্ৰাম কি কৈছে নাজানো ঠিক আছে এমএলএ বোৰো আনসাৰ দিব নোৱাৰে বুলি কৈছে develop and consolidate a feeling of national unity
among people irrespective of religion, caste, province. এইবোৰৰ উপৰিও মানে এটা ইণ্ডিয়া বুলি ফিলিং এটা আনিবলৈ চেষ্টা কৰিছে ভাবকচোন আপুনি ইণ্ডিয়ান হয় কিমানে ভাবে আমিতো নাভাবোৱে carefully promote and nurture Indian nationhood এতিয়া আহিলে কনসেপ্ট ভাৰত মাতা ভাৰতখন আমাৰ মাতা হয় ভাৰত আমাৰ মা হয় এনেকে মানুহে ভাবিব ধৰিলে মানে এইখিনি এইমস আৰু অবজেক্টিভস আপোনালোকৰ ক্লিয়াৰ হ'লনে এইখিনি আপোনালোকে কিন্তু অকমান মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব কাৰণ কি বুজিটো পোৱাবলৈ ইজি পটকে এক্সামত মনত কৰাবলৈ দিগদাৰ সেইকাৰণে আপোনালোকে ৰিভাইজ কৰিব লাগিব এইখিনি ঠিক আছে ওকে ক্লিয়াৰ নে আগবাঢ়িব পাৰো আপোনালোকে মই আশা কৰিব পাৰো যে আপোনালোকে ৰিভাইজ কৰিব এইখিনি একদমত লিখিব পাৰিব keywords বিলাক দিয়া আছে democratic nationalist movement politicized politically educated headquarters nationalist political workers along friendly relations anti-colonial ideology present popular demands unifying economic and political program বহুতখিনি আছে এইখিনি লিখিলে আপোনাৰ দুশ ওয়ার্ড হয়ে যাবগে introduction conclusion দি পিনে আৰু তো আহাৰ চান্সও আছে মেইনছ what were the aims and objectives of INC সুধি দিব safety valve theory that Hume formed the Congress with the idea that it would prove to be a safety valve for releasing the growing discontent of Indian bilak discontented hoy goi ase to safety valve theory to কৈছে যে হিউমে সেফটি ভাল্ভ বনাব বিচাৰিছিলে কংগ্ৰেছক যে মানুহবিলাকে য'ত ত'ত ডিসকণ্টেন্ট কৰি থকাতকৈ এটা জেগাত আহি ডিসকণ্টেন্ট কৰক ঠিক আছে সেফটি ভাল্ভ থিওৰিটো হেতু থিওৰি হয় সেফটি ভাল্ভ ক'ত থাকে প্ৰেসাৰ কুকাৰ থাকে নেকি সেফটি ভাল্ভ moderates liberalism আৰু moderate politics Dada Bhai Naroji, Firoz Shah Mehta, D.E. Wacha, W.C. Banerjee, S.N. Banerjee. এই সকল আছিল moderates. Moderates মানে early Congress leaders. তেওঁলোকে moderates বুলি কিয় কোৱা হৈছে কাৰণ কি তেওঁলোকে এক্সট্ৰিমিষ্ট নহয় এক্সট্ৰিমিষ্টত কোবেলে হয় তেওঁলোকে ট্ৰিপল পি বিলিভ কৰিছিলে can you name this 3p ppp public private partnership নহয় কাৱাৰ শুনিছে মনত কৰিছে প্ৰেয়াৰ protest আৰু petition prayer protest আৰু petition তেওঁলোকে এইকেইটাত বিলিভ কৰিছিলে যে ব্ৰিটিছক যদি আমি প্ৰে কৰো তেওঁলোকে তেতিয়া আমাৰ কথাটো শুনিব তাৰপিছত কৈছে আমি প্ৰটেষ্ট কৰিম লিখি মেলি কম যে তুমি ভাল পোৱা নাই বুলি petition দিম বুলি কৈছে কিন্তু এই প্ৰটেষ্ট মানে হেৰি প্ৰটেষ্ট নহয় মানে violent protest নহয় এটা মানে লিখা লিখি কৰিম আৰু এনেকুৱা কৈছে লিখা লিখি কৰিম লিখা লিখি কৰিলে তেওঁলোকে শুনিব চিঠি লিখিলে শুনিব ভাবিছিলে যে ব্ৰিটিছ বিলাক ভাল হয় কিন্তু তেওঁলোকে একচুয়ালি ইণ্ডিয়াৰ কথাটো বৰ ভালকে বুজি নাই পোৱা আৰু তেওঁলোকক বুজাই দিলে তেওঁলোকে বুজি যাব ঠিক আছে নে সো মই অকন কাইন্ড অফ ভোলা আছিল বুলি ক'ব পাৰি আৰু constitutional agitation তেওঁলোকে কৰিব বিচাৰিছিলে within the confines of law moderates বিলাকে কৈছে constitution নাই কিহৰ কা constitutional agitation extremist বিলাকে হেবলি কৈছে লে বুঢ়া বিলাকে কি ফালতু কথা ক'ব আহিছে constitution নাই আমাৰ কোপা constitutional agitation কৰিব আহিছে ডাইৰেক্ট খেদাব লাগে এনেকে কৈছিল moderates believe
that British basically wanted to be just to the Indians, but we're not aware of the real conditions. তেওঁলোকে আমাৰ প্ৰতি justice কৰিব বিচাৰিছে, কিন্তু আমাৰ কথা নাজানে তেওঁলোকে, এনেকৈ পুৰা ভোলা আৰু ক্লিয়াৰ এইখিনি কথা মডাৰেটছ বিলাকৰ মাইণ্ডটোত সোমাইছে নে আপোনালোকে মডাৰেটছ বিলাকে কেনেকৈ বিচাৰে কি বিচাৰিছিলে yes or no? Therefore, a public opinion could be created in the country and public demands could be presented to the government through resolutions, petitions, meetings. The authorities would concede these demands gradually. Aste aste ke তেওঁলোকে এটো ডিমান্ডটো মানি লব কাৰণ কি তেওঁলোকে লিবাৰেল মানুহ হয় তেওঁলোকে আমাক খুজিলে আমাক দি দিব যেনেকে আপোনালোকৰ ঘৰত আপোনালোকৰ যদি পেৰেন্টছক আপোনালোকৰ ক্লাছ 11 12 যদি কয় মা ফ্ৰেন্ডছ বিলাক আছে ফ্ৰেন্ডছ বিলাকৰ লগত আমি পিকনিক কৰিব যাম আৰু পিকনিকত আমি কেম্প ফায়াৰ কৰি পিনে ৰাতিটো কটাম দিবনে আপোনালোকক কিমান পেৰেন্টছে দিব yes যোৱা very good idea এনেকে এইখিনি কৰিব বুলি কিমানে ক'ব কিমানে yes ক'ব কিমানে no ক'ব let's see নিদিয়ে আপোনালোকে ফ্ৰী কান্ট্ৰিত আছে তথাপিও no বকিব তো আছেত কথা ভাত বনাই থৈছো ঘৰত খা বুলি ক'ব পিটনে দিব only picnic দিব কিন্তু ক্যাম্প কৰিব নিদিয়ে মানে ন so they are concerned about your safety which is really concerning because we are technically in a free country আমি ৰাতি গৈ পিকনিক কৰিবলৈ পাৰিব লাগে actually free country এখনত কিন্তু নাই পৰা হেতু actually তেওঁলোকৰ দুখ নহয় তেওঁলোকে জানে ৰিয়েলিটিটো কি ব্ৰিটিছ বিলাক তেনেকুৱা নহয় ব্ৰিটিছ বিলাকে তেওঁলোকে ইচ্ছা কৰি পিনে এই ডিমান্ডবোৰ নিদিব কিন্তু আমাৰ মানুহবিলাকে ভাবিছিলে যে আমি যদি ডিমান্ড কৰো তেতিয়া তোমাক দিব two prong methodology create a strong public opinion এটা বনাব লাগে strong public opinion to arouse consciousness মানে conscious হৈ যাব যাতে national spirit আহি যাব then educate people and unite people on common political questions democracy pamne na pam self government pamne na pam ami vote dibole pamne na pam ami MLA hobo pamne na pam common political questions persuade the British government and British public opinion to introduce reforms in India on the lines laid out by the nationalists. British Committee of Indian National Congress was established in London in 1899. It is important hoy 3-star importance didisu British Committee of Indian National Congress kete established korisile in London in 1899. The moderate leaders believed that political connections with Britain in India's interest. That stage of history and the time was not ripe for a direct challenge to British rule. Because the etia amar political connection with Britain to amar India karone bhal hobo. Because Indian interest ote ase. Kintu ami etia ami British logot direct challenge kobo nalage ebli koise. So two prong methodology ki ase hekita koksun duta methodology duta way ase কি হয় two prong methodology strong public opinion ta banaba lage apa persuade koibo lage jate reforms in India hub reforms lage reforms aru consciousness public opinion public ok jogabo lage thik ase reforms ei reforms bila kenege haibo 1909 1919
1935 তাৰপা 1947 10 বছৰ মূৰে মূৰে 1885 ৰ পৰা 10 বছৰ প্ৰায় 10 বছৰ এনেকে 50 বছৰ লাগি গ'ল 50 years লাগি গ'ল 50 years লাগি গ'ল ইণ্ডিয়ান ইণ্ডিপেন্ডেন্ট হ'বলে আৰু 50 years struggle কৰিছে ভাবক so আপোনালোকৰ struggle এটা begin হৈছে আপোনালোকৰ যদি 50 years হৈ না যাওক 10 months তো তাৰ কাৰণে আপোনালোকে পুৰা মেহনত কৰিব লাগিব to work hard discipline work hard को more important discipline ঠিক আছে ক্লিয়াৰ এখিনলে ক্লিয়াৰ সকলোৰে strong public opinion terms of Britishক বুজাব contributions of moderate nationalists এবোৰ আমি কাইলে পৰা পঢ়িম আজি আমি ইমান লাগে পঢ়িলো ঠিক আছে so we'll stop the recording